আমাৰ এইখিনি জাগা অসমৰ ভিতৰত অতি দুখীয়া জাগা। ধৰকচোন ইয়াতে আমাৰ বিৰাট অসুবিধা, ৬-৭ ঘৰ মানুহ আছিল, ইয়াতে নদী ভাঙি লৈ গেল। এতিয়া ৬-৭ ঘৰ মানুহ ভাঙি লৈ গ'লে গাঁওখনত মতে ৪০-৫০ ঘৰ মানুহ আছে। এনেকুৱা অসুবিধা হৈছে। ধৰকচোন এটা আমাৰ ইয়াতে ৪০-৫০ জন ল'ৰা ছোৱালী আছে। এনেকুৱা অসুবিধা, এটা দলঙো নাই, স্কুলত যাব সেনেকুৱা সুবিধা নাই। ধৰকচোন এটা যদি কিবা এখানে ডেলিভাৰী কেছে হয়, ৰাতিয়ে হওক দিনে হওক, আমাৰ পাৰ কৰা বিৰাট অসুবিধা। আমাৰ এইখিনি জাগাত চৰকাৰো অলপো ফিৰি নাচায়। ধৰকচোন ভোটৰ সময়ত তেতিয়া আহি হাতে ভৰি ধৰি ভোট খুজবা আহে যে আমাক ভোট দি উঠাই দিয়ক, যেতিয়া উঠাই দিয়ক আমি এই দলং এখন দি দিম, এইখিনি জাগা অসমৰ ভিতৰত বিৰাট দুখীয়া জাগা, ভাল কাম কৰি দিম, আপোনাক উঠাই দিয়ক। উঠাই দিয়াৰ পাছত তেখেতে আৰু ফিৰি নাছে আমাৰ ইয়াতে। এতিয়া পঞ্চায়ত নিৰ্বাচন আহি আছে। ধৰকচোন আমাক কিছুমান সময়ত ৰাতিও টোপনি মাৰবা নেদে, বাগাত দিবাও নেদে। এতিয়া আহি মিটিং কৰিব লাগে, আমাৰ ভোট দিয়া, আমাৰ উঠাৰ পাছত আমি এই দলং এখন দিম, গাঁওখনৰ উন্নতি কৰিম, নানানটা কৈ থাকে। এতিয়া যেতিয়া উঠাৰ পাছত তেতিয়া গাঁওখনৰ নামে চিনি নাপায়, মানুহকেইটাও চিনি নাপায়। ভোটৰ আগত কেনেকৈ চিনি পায় মানুহকেইটা। এনেকুৱা অসুবিধা। ধৰকচোন আমাৰ যদি এটা ডেলিভাৰী কেছ হয়, আমি লৈ যাব নোৱাৰোঁ, আমি ঘৰতে ৰাখিব লাগে। ধৰকচোন কিবা এটা বেমাৰী, চিৰিয়াছ বেমাৰী হ'ল, ৰাতি 10টা-12টাত হ'ল, কিবা আমি লৈ যাব কিবা সুবিধা নাপাওঁ। ধৰকচোন এই ডাঙৰ বানপানী হয়, তেতিয়া আমি কিছুমান সময়ত পাৰ হ'ব সুবিধা নাপাওঁ, চৰকাৰী কিবা সাহায্য নাপাওঁ, আমি কিবা কাৰণে পাৰ হ'ম, সেইটো সুবিধাও নাই আমাৰ ইয়াতে। বিধায়কগৰাকীক কওঁ যে আমাৰ অতি সোনকালে আমাৰ ইয়াতে এটা দলং লাগে। ধৰকচোন আমাৰ এইখিনি গৰাখহনীয়া আছে, ইয়াতে কিবা বস্তা পিষ্টিং দিয়ে যদি বিধায়কে, সেইটো আমাৰ বিৰাট ভাল হ'ব। এতিয়া আমাৰ এইখিনি জাগা অসমৰ ভিতৰত অতি দুখীয়া জাগা। ধৰকচোন ইয়াতে আমাৰ বিৰাট অসুবিধা, ৬-৭ ঘৰ মানুহ আছিল, ইয়াতে নদী ভাঙি লৈ গেল। এতিয়া ৬-৭ ঘৰ মানুহ ভাঙি লৈ গ'লে গাঁওখনত মতে ৪০-৫০ ঘৰ মানুহ আছে। এনেকুৱা অসুবিধা হৈছে। ধৰকচোন এটা আমাৰ ইয়াতে ৪০-৫০ জন ল'ৰা ছোৱালী আছে। এনেকুৱা অসুবিধা, এটা দলঙো নাই, স্কুলত যাব সেনেকুৱা সুবিধা নাই। ধৰকচোন এটা যদি কিবা এখানে ডেলিভাৰী কেছে হয়, ৰাতিয়ে হওক দিনে হওক, আমাৰ পাৰ কৰা বিৰাট অসুবিধা। আমাৰ এইখিনি জাগাত চৰকাৰো অলপো ফিৰি নাচায়। ধৰকচোন ভোটৰ সময়ত তেতিয়া আহি হাতে ভৰি ধৰি ভোট খুজবা আহে যে আমাক ভোট দি উঠাই দিয়ক, যেতিয়া উঠাই দিয়ক আমি এই দলং এখন দি দিম, এইখিনি জাগা অসমৰ ভিতৰত বিৰাট দুখীয়া জাগা, ভাল কাম কৰি দিম, আপোনাক উঠাই দিয়ক। উঠাই দিয়াৰ পাছত তেখেতে আৰু ফিৰি নাছে আমাৰ ইয়াতে। এতিয়া পঞ্চায়ত নিৰ্বাচন আহি আছে। ধৰকচোন আমাক কিছুমান সময়ত ৰাতিও টোপনি মাৰবা নেদে, বাগাত দিবাও নেদে। এতিয়া আহি মিটিং কৰিব লাগে, আমাৰ ভোট দিয়া, আমাৰ উঠাৰ পাছত আমি এই দলং এখন দিম, গাঁওখনৰ উন্নতি কৰিম, নানানটা কৈ থাকে। এতিয়া যেতিয়া উঠাৰ পাছত তেতিয়া গাঁওখনৰ নামে চিনি নাপায়, মানুহকেইটাও চিনি নাপায়। ভোটৰ আগত কেনেকৈ চিনি পায় মানুহকেইটা। এনেকুৱা অসুবিধা। ধৰকচোন আমাৰ যদি এটা ডেলিভাৰী কেছ হয়, আমি লৈ যাব নোৱাৰোঁ, আমি ঘৰতে ৰাখিব লাগে। ধৰকচোন কিবা এটা বেমাৰী, চিৰিয়াছ বেমাৰী হ'ল, ৰাতি 10টা-12টাত হ'ল, কিবা আমি লৈ যাব কিবা সুবিধা নাপাওঁ। ধৰকচোন এই ডাঙৰ বানপানী হয়, তেতিয়া আমি কিছুমান সময়ত পাৰ হ'ব সুবিধা নাপাওঁ, চৰকাৰী কিবা সাহায্য নাপাওঁ, আমি কিবা কাৰণে পাৰ হ'ম, সেইটো সুবিধাও নাই আমাৰ ইয়াতে। বিধায়কগৰাকীক কওঁ যে আমাৰ অতি সোনকালে আমাৰ ইয়াতে এটা দলং লাগে। ধৰকচোন আমাৰ এইখিনি গৰাখহনীয়া আছে, ইয়াতে কিবা বস্তা পিষ্টিং দিয়ে যদি বিধায়কে, সেইটো আমাৰ বিৰাট ভাল হ'ব। এতিয়া যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।